আসসালামু আলাইকুম গাইজ, মই গোলাবালী কৈ আছোঁ ডাক হেচেৰিৰ পৰা। এইবিলাক চাওক, আমি আজি এটা ফাৰ্মত আহিছোঁ, এই টাৰ্কিৰ ফাৰ্ম, এই দাদাজনৰ ফাৰ্মটো। এইবিলাক চাওক টাৰ্কি, এইবিলাক অতি সোনকালে ডাঙৰ হয়, অতি সোনকালে আপোনাৰ 3-4 মাহতে আপোনাৰ 3 কেজি প্লাছ হৈ যায়। এইবিলাক আপোনালোকে পুহিব পাৰে। আপোনাৰ যদি পোৱালি লাগে তেনেহ'লে ল'ব পাৰিব যোগাযোগ কৰিলেই। চাওক, এইটো আমেৰিকান ৰয়েল টাৰ্কি বুলি কয়। এইটো হ'ল মেলটো চাওক কেনেকৈ কৰে। এইবিলাক মেল, এইবিলাক টাৰ্কি যদি লাগে তেনেহ'লে টাৰ্কি পোৱালি লাগিলেও ল'ব পাৰিব, আৰু যদি টাৰ্কিৰ ডাঙৰ টাৰ্কি লাগে তথাপি দাদাৰ লগত কণ্টেক্ট কৰিলেও দাদাৰ পৰা ল'ব পাৰিব। আমাৰ ইয়াতে কণীও পাব আপোনালোকে, আৰু যদি টাৰ্কি ল'ব খোজে পোৱালি কিংবা যদি এডাল্ট টাৰ্কি লাগে তেনেহ'লে আপোনালোকে ল'ব পাৰে, অসুবিধা নাই, আমি দিব পাৰিম আপোনালোকক। যদি কাৰোবাৰ লাগে তেনেহ'লে ইয়াৰ কণ্টেক্ট নাম্বাৰ দিয়াই আছে স্ক্ৰীণত, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু ইয়াতে মোৰ দেখাই পাইছে আপোনালোকে 17টা আছে টাৰ্কি। মই ইয়াতে আৰু এটা কথা ক'ব খুজোঁ, আপোনালোকে যদি এইবিলাক টাৰ্কি মানে ফাৰ্ম কৰিব খোজে, প্ৰথমতে আপুনি কমকৈ লওক, ধৰি লওক 2-3টা এনেকৈ ল'ব, পিছত এই 2-3টাৰ পৰাই বহুত কেইটা হৈ যাব, আপোনালোকে কৰিব পাৰে। একদম মানে খুব কম সময়ৰ ভিতৰতে একদম মানে দীঘলীয়াকৈ মানে প্ৰফিট কৰিব পাৰিব আপোনালোকে বহুত দিনলৈকে। এইটো ছেক্টৰত মই আহিছোঁ, এবছৰ হোৱা নাই, হ'বই আৰু 1-2 মাহ পিছতে হ'ব। কিন্তু চাওকচোন কিমান কেইটা হৈ গৈছে, আৰু বহুত কেইটা পোৱালি বিক্ৰী কৰিছোঁ মই, আপোনালোকে কৰিব পাৰে। আপুনি ফাৰ্ষ্টত কেইটা পোৱালি আনিছিলে? প্ৰথমত মই 2টা আনিছিলোঁ। এইটো কি পোৱালি হয় নে আপুনি পোৱালি ফুটাইছে? মই ইয়াতেই মানে ঘৰতে মই মানে উৎপাদন কৰিছোঁ 2টাৰ পৰা। এতিয়া আৰু কণী চণী আছে নেকি? কণী আছে, কণী আছে। তাৰপিছত এয়া কিছুদিনৰ পিছতে আমি পোৱালি ওলাম, মানে মেচিন আনিছোঁ, মেচিনৰ মাধ্যমত মানে পোৱালি ওলাম, পিছত আপোনালোকে লাগিলে লৈ যাব পাৰিব। আপুনি অকল টাৰ্কিটোৱে পুহি আছে নে আৰু কিবা কিবি? নাই, টাৰ্কি আছে আৰু লগতে ৰাজহাঁহ আছে আৰু ইয়াৰ পাৰ চৰাই আছে। এইটোৱে ভিডিঅ' বন্ধুসকল চাওক, এইবিলাক টাৰ্কি পুহিব পাৰে আপোনালোকে। লোকেল মুৰ্গীও আছে, মই মানে কমকৈ পুহি আছোঁ। ইয়াতে কিছুমান আছে আৰু বাহিৰত আছে, আৰু ইয়াতে কিছুমান আছে পোৱালি কেইটা। ভিতৰত লোকেল মুৰ্গীৰ পোৱালি আছে কেইটামান, আৰু এইটো হোৱাইটটো এইটো টাৰ্কিৰ পোৱালি। এইবিলাক লাগিলে আপোনালোকে ল'ব পাৰিব বন্ধুসকল। চাওক, দাদাৰ নাম্বাৰটো দিয়াই আছে স্ক্ৰীণত, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। চাওক টাৰ্কি মানে বাহিৰত গৈছে টাৰ্কিবিলাক এতিয়া ঘাঁহ খাবৰ কাৰণে। এইবিলাক 70% ঘাঁহ খায়। এটা ওজন আপোনাৰ 7-8 কেজি হ'ব। এইবিলাক চাওক, এইটো 7-8 কেজি ওজন হ'ব। এইবিলাক যদি আপোনালোকে লাগে তেনেহ'লে ল'ব পাৰিব, আৰু পোৱালি লাগিলেও ল'ব পাৰিব। এইবিলাক চাওক, এইটো চাওক, এইবিলাক যদি পোৱালি লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰিব, মই পোৱালি দিওঁ। চাওক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটো আপোনালোকৰ বন্ধু বান্ধৱৰ ওচৰত পঠাই দিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম।